এভৰিৱান, আজি আমি অসমীয়া ভাষাত কেইটা সমাৰ্থক শব্দ শিকিম যিবিলাক আমাৰ আসাম জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 এক্সামৰ বাবে বহুত এটা ইম্পৰ্টেণ্ট টপিক হয়। So this video is part 2 of সমাৰ্থক শব্দ. So without any further delay, let's start today's session. So যোৱাকালি আমি সূৰ্যলৈকে সমাৰ্থক শব্দ শিকিছিলোঁ. So আজি আমি ষ্টাৰ্ট কৰিম ফ্ৰম ঈশ্বৰ. ঈশ্বৰ আমি সমাৰ্থক শব্দ কি ক'ব পাৰোঁ? ঈশ্বৰক আমি অসমীয়া ভাষাত আৰু প্ৰভু ক'ব পাৰোঁ, বিধাতা ক'ব পাৰোঁ, বিধি ক'ব পাৰোঁ, জগতপতি ক'ব পাৰোঁ আৰু জগদীশ ক'ব পাৰোঁ। ঠিক আছে, গোটেইখিনি আমাক নালাগে, ঠিক আছে। চ' নাও মুভ টু নেক্সটটো চাম এতিয়া। নেক্সটটো হ'ল আমাৰ বায়ু। অ'কে, বায়ুক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ বতাহ, আমি ক'ব পাৰোঁ পৱন, আমি ক'ব পাৰোঁ সমীৰ, আমি ক'ব পাৰোঁ সমীৰণ, আমি ক'ব পাৰোঁ অনিল। ঠিক আছে, 2-3টা মনত ৰাখিলেই হ'ব আমাৰ এক্সামৰ বাবে চাফিচিয়েণ্ট। 2-3টা শিকিলেই আমাৰ মনত থাকিলেই চাফিচিয়েণ্ট। অ'কে, চ' নাও টু নেক্সটটো হ'ল আমাৰ পদুম। অ'কে, চ' পদুমক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ পদ্ম, আমি ক'ব পাৰোঁ শতদল, আমি ক'ব পাৰোঁ পংকজ, আমি ক'ব পাৰোঁ সৰজ, আমি ক'ব পাৰোঁ কমল। ঠিক আছে, চ' পদুমক আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ পদ্ম, আমি ক'ব পাৰোঁ শতদল, আমি ক'ব পাৰোঁ শতদল, আমি ক'ব পাৰোঁ পংকজ, আমি ক'ব পাৰোঁ সৰজ আৰু আমি ক'ব পাৰোঁ কমল। অ'কে, চ' নাও টু নেক্সটটো হ'ল আমাৰ হাতী। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। হাতীক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? হাতীক আমি অসমীয়া ভাষাত ক'ব পাৰোঁ হস্তি, গজ, ঐৰাৱত আৰু মাতংগ। ঠিক আছে, চ' হাতীক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ হস্তি, আমি ক'ব পাৰোঁ গজ, আমি ক'ব পাৰোঁ ঐৰাৱত, আমি ক'ব পাৰোঁ মাতংগ আৰু ক'ব পাৰোঁ গুজ্জৰ। ঠিক আছে, অ'কে, চ' নাও টু নেক্সটটো হ'ল আমাৰ ৰজা, দেট ইজ কিং। অ'কে, চ' ৰজাক আমি অসমীয়া ভাষাত আৰু কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ নৃপতি, আমি ক'ব পাৰোঁ মহিপাল, আমি ক'ব পাৰোঁ ক্ষিতিপাল, আমি ক'ব পাৰোঁ ভূপতি, আমি ক'ব পাৰোঁ নৰেশ্বৰ। ঠিক আছে, তো ৰজাক আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ নৃপতি, আমি ক'ব পাৰোঁ মহিপাল, আমি ক'ব পাৰোঁ ক্ষিতিপাল, আমি ক'ব পাৰোঁ ভূপতি, আমি ক'ব পাৰোঁ নৰপতি আৰু নৰেশ্বৰ। অ'কে, চ' নাও মুভ টু নেক্সটটো হ'ল আমাৰ চকু। ঠিক আছে, চকুক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ নেত্ৰ, আমি ক'ব পাৰোঁ নয়ন, আমি ক'ব পাৰোঁ লচন, আমি ক'ব পাৰোঁ আখি, আমি ক'ব পাৰোঁ অক্ষি। ঠিক আছে, তো চকুক আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ নেত্ৰ, আমি ক'ব পাৰোঁ নয়ন, লচন, আখি আৰু অক্ষি। অ'কে, চ' নাও মুভ টু নেক্সটটো হ'ল আমাৰ ঘৰ। ঘৰক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ আলয়, আমি ক'ব পাৰোঁ নিলয়, আমি ক'ব পাৰোঁ আৱাস, আমি ক'ব পাৰোঁ বন, আমি ক'ব পাৰোঁ গৃহ ইত্যাদি। অ'কে, চ' ঘৰক আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ আলয়, নিলয়, আৱাস, ভৱন, গৃহ ইত্যাদি। অ'কে, চ' নাও টু নেক্সট লাষ্টটো হ'ল আমাৰ কপাল। ঠিক আছে, কপালক আমি অসমীয়া ভাষাত কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ ললাট, আমি ক'ব পাৰোঁ ভাল, আমি ক'ব পাৰোঁ ভাগ্য। চ' আমি কপালক কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ ললাট, ভাল আৰু ভাগ্য। So this is for all today. If you like this lecture, please like this video and please don't forget to subscribe this channel. Cover various important topic for Assam Judicial Service Grade 3 exam Assamese paper. So subscribe this channel so that you don't miss any topic from this channel. Thank you very much.